কোনটো সংবিধান সংশোধনী আইনৰ দ্বাৰা ভাৰতীয় নাগৰিকসকলৰ ভোটাধিকাৰৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ কমোৱা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 61st এমেণ্ডমেণ্ট এক্ট 1989। সুগন্ধি পখিলা নামৰ কবিতা সংকলনখনৰ ৰচয়িতা কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি হীৰেণ ভট্টাচাৰ্য। নিম্নলিখিত কোনখন ৰাজ্যত সৰ্বাধিক কয়লাৰ ভাণ্ডাৰ আছে বুলি জনা যায়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ঝাৰখণ্ড। পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি আলেকজেণ্ডাৰ ফ্লেমিং। নিম্নলিখিত কোনটো ভাৰতৰ সংসদৰ নিম্ন সদন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি লোকসভা। মোগল সাম্ৰাজ্যৰ শেষ সম্ৰাট কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি বাহাদুৰ শ্বাহ জাফৰ। নেলছন মেণ্ডেলা কোনখন দেশৰ আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি চাউথ আফ্ৰিকাৰ। চাহাৰা মৰুভূমি কোনখন মহাদেশত অৱস্থিত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি আফ্ৰিকা। এজন প্ৰাপ্তবয়স্ক মানুহৰ বাবে ৰক্তচাপৰ স্বাভাৱিক মান কিমান? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 80/120 mmHg। হাড় আৰু দাঁতৰ বাবে কোনবিধ ভিটামিন অতি দৰকাৰী? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ভিটামিন ডি। আন্দামান সাগৰক উত্তৰ চীন সাগৰৰ সৈতে কোনটো জলৰাশিয়ে সংযুক্ত কৰে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ষ্ট্ৰেইট অফ মালাক্কা। সম্ৰাট অশোক কোনখন ৰাজবংশৰ বিখ্যাত ৰজা আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মৌৰ্য ৰাজবংশ। বিখ্যাত খেলপথাৰ ইডেন গাৰ্ডেন ক'ত অৱস্থিত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি কলকাতা। কোচ ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বিশ্বসিংহ। উত্তৰ পূব শান্তি উদ্যান বুলি কোনখন ৰাজ্যক কোৱা হয়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মিজোৰাম। সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মাৰ্কৰী বুধ গ্ৰহ। ভিক্টোৰিয়া স্মাৰক ক'ত অৱস্থিত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কলকাতা। ভাৰতীয় ৰিজাৰ্ভ বেংক চিহ্নত কোনটো জন্তু খোদিত কৰা আছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি টাইগাৰ। কোনটো ভিটামিনৰ অভাৱত স্কাৰ্ভি হয়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ভিটামিন চি। হিমা দাসৰ উপনাম কি? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ধিং এক্সপ্ৰেছ। ব্যক্তিগতভাৱে অলিম্পিকত কোনে সোণৰ পদক লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি অভিনৱ বিন্দ্ৰ। গ্ৰামাটিকেল নটিচেছ অৱ দ্য আছামিজ লেংগুৱেজ কোনে ৰচনা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ নাথান ব্ৰাউন। বিত্তীয় নীতি কোনখন বেংকে চোৱা চিতা কৰে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া। অসম প্ৰাদেশিক মহিলা সমিতি কোনে গঠন কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ চন্দ্ৰপ্ৰভা শইকীয়ানী। ভাৰতৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক ক'ত অৱস্থিত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি নিউ দিল্লী। মিলন কোনটো সংগঠনৰ মুখপত্ৰ? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি আছাম ছাত্ৰ সন্মিলন। সুভাষ চন্দ্ৰ বসুৰ দ্বাৰা প্ৰতিষ্ঠিত ভাৰতীয় জাতীয় সেনাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ৰেংগুন। সুভাষ চন্দ্ৰ বসুৱে ভাৰতীয় ৰাষ্ট্ৰীয় সেনাৰ দুটা মুখ্য কাৰ্যালয় স্থাপন কৰিছিল। এটা ৰেংগুনত আছে আৰু আনটো ছিংগাপুৰত আছে। ইণ্ডিকাৰ লেখক কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মেগাস্থেনিছ। ভাৰতৰ প্ৰথমখন টকি ছবি কোনখন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি আলমাৰা। কোনজন মোগল সম্ৰাটে ৰাজা ৰামমোহন ৰায়ক তেওঁৰ দূত হিচাপে লণ্ডনলৈ পঠাইছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি আকবৰ টু। ভগৱান বুদ্ধৰ প্ৰকৃত নাম কি আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি সিদ্ধাৰ্থ। কোন চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 15 আগষ্ট 1985। 1963 চনত
কোনখন ৰাজ্য অসমৰ পৰা পৃথক হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি নাগালেণ্ড। স্বাধীনতাৰ পিছত অসমত পোন প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 12 ডিচেম্বৰ 1979। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ সময়ত অসমত মুঠ কিমানখন জিলাৰ বিভাজন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 13। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত অসম ৰাজ্যৰ সন্দৰ্ভত বিশেষ ব্যৱস্থা আছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 371 বি। পোংগল কোনখন ৰাজ্যৰ উৎসৱ? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ তামিলনাডু। কোনজন আহোম ৰজাৰ দিনত লতাকটা ৰণ হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ৰাজ্য সিংহৰ দিনত। উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ শ্বেয়াৰ বজাৰখনৰ নাম কি? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি গুৱাহাটী ষ্টক এক্সচেঞ্জ। আমাৰ নেশ্যনেল এম্বলেমত কিমানটা সিংহ দেখুওৱা হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 4টা। কাক ভাৰতৰ মেচিয়া ভেলী বুলিও জনা যায়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কৈটিল্য। বেক টু দ্য ভেদাছ শ্লোগানটো কোনে দিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি দয়ানন্দ সৰস্বতী। গ্ৰেণ্ড ট্ৰাংক ৰোড কোনে নিৰ্মাণ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি শ্বেৰশ্বাহ ছুৰী। কিমান দিনলৈ দাণ্ডি যাত্ৰা চলিছিলে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 24 days। বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ধৰ্মপালা। চতুৰ্থ বৌদ্ধ পৰিষদ কোনজন ৰজাৰ নেতৃত্বত অনুষ্ঠিত হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি কনিষ্ক। ভাৰতৰ সংবিধান কেতিয়া গৃহীত কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 26 নৱেম্বৰ 1949। চিপকো আন্দোলন কিহৰ সুৰক্ষাৰ বাবে আৰম্ভ কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ফৰেষ্ট। নোবেল গেছ প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিলে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি উইলিয়াম ৰামছে। কোনখন দেশ অসমৰ উত্তৰত অৱস্থিত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ভূটান। গৌতম বুদ্ধই মৃত্যুৰ পিছত পৰিনিৰ্বাণ লাভ কৰা বুলি বুদ্ধসকলে বিশ্বাস কৰা ঠাইখন কি? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কুশীনগৰ। কামৰূপৰ প্ৰথম গৰাকী মুছলিম আক্ৰমণকাৰী কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মহম্মদ বখতিয়াৰ খিলজী। মহাভাষ্য কোনে লিখিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি পতঞ্জলীয়ে। কোনখন দেশ বিমষ্টেকৰ সদস্য নহয়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি পাকিস্তান। সতী জয়মতী দিৱস কেতিয়া পালন কৰা হয়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 27 মাৰ্চ। আন্তৰ্জাতিক যোগ দিৱস কেতিয়া পালন কৰা হয়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 21 জুন। কিমান তাৰিখে ৰাছিয়াই সামৰিক আক্ৰমণেৰে ইউক্ৰেইন আক্ৰমণ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 24 ফেব্ৰুৱাৰী 2022। মহাকাশলৈ যোৱা প্ৰথম গৰাকী মহিলা কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ভেলেণ্টিনা তেৰেস্কভা। 2020 চনত G20 সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ছৌদি আৰৱ। গুৱাহাটীৰ প্ৰথম শৰাইঘাট দলংখন কিমান চনত নিৰ্মাণ কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1962। মগধ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বিম্বিছাৰ। লৰ্ড কৰ্ণৱালিছে কোনটো ভূমি কাৰ্যকাল প্ৰণালী প্ৰৱৰ্তন কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি জমিনদাৰী। ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত পূৰ্ণ স্বৰাজৰ বাবে প্ৰস্তাৱ লৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1929 লাহোৰ ছেছনত। বিশ্ব ৰেড ক্ৰছ দিৱস কেতিয়া পালন কৰা হয়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 8 মে। ৰাজ্যসভালৈ অসমৰ কিমানজন সাংসদ প্ৰেৰণ কৰা হয়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 7জন। যোৰহাট সাৰ্বজনীন সভাৰ প্ৰতিষ্ঠাপক কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ জগন্নাথ বৰুৱা।
ব্ৰিটিছসকলে কেতিয়া কছাৰী ৰাজ্য অধিকাৰ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1828ত। কোনটো নৃত্যশৈলীয়ে ৰাসলীলাৰ জৰিয়তে ৰাধা কৃষ্ণৰ মাজৰ প্ৰেম প্ৰদৰ্শন কৰে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মণিপুৰী। কোন চনত গোপীনাথ বৰদলৈক স্বাধীনতা আন্দোলনত অংশ লোৱাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1922ত। কেতিয়া মহগড় ৰণ হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1822। বাৰ্মিছ আৰু চন্দ্ৰকান্ত সিংহৰ মাজত এই ৰণ হৈছিল। শ্ৰীমন্ত শংকৰদেৱৰ মাতৃৰ নাম কি আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি সত্যসন্ধা দেৱী। অসমৰ প্ৰথম ৰজা কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি মহিৰাংগ দানৱ। তলৰ কোনটো মানৱ দেহৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি লিভাৰ যকৃত। তলত দিয়া কোনটো এটা গ্ৰীণ হাউচ গেছ? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কাৰ্বন ডাই অক্সাইড। ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতিগৰাকীৰ নাম কি আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি সৰ্বপল্লী ৰাধাকৃষ্ণন। হোৱাট ইজ সৰ্থেবাৰী ফেমাছ ফৰ? সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি কাঁহ শিল্পৰ বাবে। অসমৰ লোকসভাৰ আসনৰ সংখ্যা কিমান? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 14। লোকপিয়ল 2011 অনুসৰি অসমৰ বৰ্তমান জনসংখ্যা কিমান? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 3.12 কৰোৰ। ভাৰত আৰু পাকিস্তান সীমান্তক কি নামেৰে জনা যায়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰেড ক্লিফ লাইন। ভিলেজ ৰক ষ্টাৰ কোনে ডাইৰেক্ট কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰীমা দাস। ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ সময়ত কোনজন বিশিষ্ট নেতাই কেশৰী বাতৰি কাকত সম্পাদনা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বাল গংগাধৰ তিলক। আহোম ৰাজ্যৰ বিভিন্ন যুগৰ তিনিটা ৰাজধানীৰ নাম কি আছিল? ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি চৰাইদেউ, গড়গাঁও আৰু যোৰহাট। আহোম ৰাজ্যৰ পৰম্পৰাগত সমাধিস্থল ক'ত অৱস্থিত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি চৰাইদেউ। অসমীয়া সাহিত্যৰ বুৰঞ্জী কোনে ৰচনা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ দেৱেন্দ্ৰনাথ বেজবৰুৱা। তলৰ কোনটো স্থান চিপাহী বিদ্ৰোহৰ সৈতে সম্পৰ্কিত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মালেগড়ৰ অৱশেষ। কোনজন ৰজাৰ দিনত মহাপুৰুষ শংকৰদেৱে এক শৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি নৰনাৰায়ণৰ দিনত। শিৱদৌল কোনগৰাকী ৰাণীয়ে নিৰ্মাণ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি অম্বিকা কুঁৱৰী। পানীপথৰ দ্বিতীয়খন যুদ্ধ কোনজন ৰজাৰ ৰাজত্বকালত সংঘটিত হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি আকবৰৰ দিনত। কালাৰী পায়াট্টু ভাৰতৰ কোনখন ৰাজ্যৰ পৰম্পৰাগত সমৰ কলা? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কেৰেলাৰ। তলৰ কোনটো সৰ্বাধিক বেগী স্থলচৰ জন্তু? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি চিতা। ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ছুইজাৰলেণ্ডৰ জেনেভাত। ভিটামিন এৰ অভাৱত কি ৰোগ সৃষ্টি হয়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কুকুৰী কণা। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি আশাপূৰ্ণা দেৱী। আমাৰ পৃথিৱীখনক অতি বেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰা অজন স্তৰৰ অৱক্ষয়ৰ বাবে কোনটো গেছ দায়ী? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ক্ল'ৰ'ফ্লুৰ' কাৰ্বন। আহোম ৰাজ্যৰ কোনে বশিষ্ঠ মন্দিৰ নিৰ্মাণ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ৰাইশ্বৰ সিংহ। নিম্নলিখিত কোনগৰাকী ব্যক্তি ভাৰতীয় শিক্ষা ব্যৱস্থাৰ সংস্কাৰ সাধনৰ বাবে জনাজাত?
কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি লৰ্ড মেকুলে কথাকলি কোনখন ৰাজ্যৰ এক নৃত্যশৈলী কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কেৰেলা ভাৰতৰ কোনখন ঠাই সোণৰ খনিৰ সৈতে জড়িত গ'ল্ড মাইনিঙৰ লগত জড়িত ভাৰতৰ কোনটো ঠাই হয় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কুলাৰ কোনখন দেশক ইউৰোপৰ ককপিট বুলি জনা যায় ককপিট অফ ইউৰোপ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বেলজিয়াম গোভা ৰজা কোন সম্প্ৰদায়ৰ উপাধি ৰজা কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি তিৱাসকলৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বৰ্তমান গভৰ্ণৰ কোন কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি সঞ্জয় মলহোত্ৰা নাও খেলৰ লগত কোনটো উৎসৱ জড়িত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি অনাম গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য কোন কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি কৃষ্ণকান্ত সন্দিকৈ কোন ঠাইত ভাৰতে প্ৰথমটো পাৰমাণৱিক আহিলাৰ পৰীক্ষণ কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি পোখৰাণ আমাজনৰ বৰ্ষাৰণ্য কোনখন মহাদেশত অৱস্থিত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি চাউথ আমেৰিকা